পীযুষ হাজৰিকাই হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিলে। কি আৰম্ভ কৰি দিলে? হিমন্ত বিশ্ব শৰ্মাই এবাৰ আৰম্ভ কৰি দিলে যে 2026 আকৌ আমি শৰাইঘাটৰ ৰণ কৰিব লাগে। মানে বিদেশী মুক্ত অসম গঠন কৰি মোগলক পৰাজিত কৰাৰ যি প্ৰতিশ্ৰুতি আছিলে, এই প্ৰতিশ্ৰুতি তেওঁলোক পূৰণত ব্যৰ্থ হ'ল। সেইকাৰণে আকৌ চিঞৰিছে যে 26 আকৌ আমি শৰাইঘাটৰ ৰণ কৰিব লাগিব। 2026 বোলে শৰাইঘাটৰ ৰণ এইকাৰণে কৰিব লাগিব যে এইবাৰ নৰেন্দ্ৰ মোদীৰ পৰা ঘৰ ললে, নৰেন্দ্ৰ মোদীৰ পৰা PM কিষাণ ললে, আৰু নৰেন্দ্ৰ মোদীৰ পৰা বোলে অৰুণোদয় ললে। কিন্তু অৰুণোদয় লৈও বোলে এইবাৰ অসমৰ সংখ্যালঘু ৰাইজে তেওঁলোকক ভোট দিয়ে। অসমৰ শিক্ষকসকলে তেওঁলোকক ভোট দিয়ে। আৰম্ভ হল হিমন্ত বিশ্ব শৰ্মাৰ সেই পুৰণি স্বভাৱটো। আমি ভাবিছিলো যে এইবাৰ ঝাটকাটো খাই ক্ৰমাটোৰ পৰা উঠি এইবাৰ তেওঁলোকে সঁচা সঁচিকে উন্নয়নমূলক কামত লাগিব, সস্তীয়া সাম্প্ৰদায়িক সংঘৰ্ষমূলক ৰাজনীতি পৰিহাৰ কৰিব। কিন্তু দুৰ্ভাগ্যৰ কথা, হিমন্ত বিশ্ব শৰ্মাই পুৰণি স্বভাৱটো লৈ আকৌ ঘূৰি গুচি গল। আকৌ কলে যে নহয়, অসমৰ মুছলমানৰ কাৰণে এনেকুৱা ঘটনা সংঘটিত হল। তেওঁ কলে যে অসমৰ মুছলমানে তেওঁলোকক ভোট দিয়া নাই। আৰে যদি তোমালোকক মুছলমানে ভোট দিয়া নাই, কৰিমগঞ্জত কেনেকে জিকিলা? কৰিমগঞ্জততো মুছলমানৰ সংখ্যা 1,75,000 বেছি, আৰু তোমালোক জিকিছে মাত্ৰ 17,000, আমি হাৰিছো মাত্ৰ 17,000। তাৰমানে মুছলমান মানুহে ভোট নিদিয়াকে তোমালোকে কৰিমগঞ্জত জিকিলা। হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধু দুজন সাম্প্ৰদায়িক মানুহ সদায় বন্ধু হয় নহয়। এজন হিন্দু সাম্প্ৰদায়িক মৌলবাদী নেতা হিমন্ত বিশ্ব শৰ্মা, আনজন মুছলমান সাম্প্ৰদায়িক মৌলবাদী নেতা বদৰুদ্দিন আজমল। এই দুইজন বহুত ডাঙৰ বন্ধু। এইবাৰ বদৰুদ্দিন আজমলে কি কৰিলে? কৰিমগঞ্জত গোটেই ভোটবিলাক AIDFৰ ভোটবিলাক চব হিমন্ত বিশ্ব শৰ্মালৈ ট্ৰান্সফাৰ কৰিলে। সেইবিলাকে আপোনালোকে দেখিছে যে বদৰুদ্দিন আজমলৰ পাৰ্টিটোৱে এইবাৰ কৰিমগঞ্জত ইতিহাসৰ আটাইতকৈ কম ভোট লাভ কৰিছে। কিমান 26,000 নে কিমানে ভোট পালে। কেলে? গোটেই AIDFৰ ভোটবিলাক বিজেপিলৈ ট্ৰান্সফাৰ কৰি দিলে। পীযুষ হাজৰিকাই হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিলে। কি আৰম্ভ কৰি দিলে? হিমন্ত বিশ্ব শৰ্মাই এবাৰ আৰম্ভ কৰি দিলে যে 2026 আকৌ আমি শৰাইঘাটৰ ৰণ কৰিব লাগে। মানে বিদেশী মুক্ত অসম গঠন কৰি মোগলক পৰাজিত কৰাৰ যি প্ৰতিশ্ৰুতি আছিলে, এই প্ৰতিশ্ৰুতি তেওঁলোক পূৰণত ব্যৰ্থ হ'ল। সেইকাৰণে আকৌ চিঞৰিছে যে 26 আকৌ আমি শৰাইঘাটৰ ৰণ কৰিব লাগিব। 2026 বোলে শৰাইঘাটৰ ৰণ এইকাৰণে কৰিব লাগিব যে এইবাৰ নৰেন্দ্ৰ মোদীৰ পৰা ঘৰ ললে, নৰেন্দ্ৰ মোদীৰ পৰা PM কিষাণ ললে, আৰু নৰেন্দ্ৰ মোদীৰ পৰা বোলে অৰুণোদয় ললে। কিন্তু অৰুণোদয় লৈও বোলে এইবাৰ অসমৰ সংখ্যালঘু ৰাইজে তেওঁলোকক ভোট দিয়ে। অসমৰ শিক্ষকসকলে তেওঁলোকক ভোট দিয়ে। আৰম্ভ হল হিমন্ত বিশ্ব শৰ্মাৰ সেই পুৰণি স্বভাৱটো। আমি ভাবিছিলো যে এইবাৰ ঝাটকাটো খাই ক্ৰমাটোৰ পৰা উঠি এইবাৰ তেওঁলোকে সঁচা সঁচিকে উন্নয়নমূলক কামত লাগিব, সস্তীয়া সাম্প্ৰদায়িক সংঘৰ্ষমূলক ৰাজনীতি পৰিহাৰ কৰিব। কিন্তু দুৰ্ভাগ্যৰ কথা, হিমন্ত বিশ্ব শৰ্মাই পুৰণি স্বভাৱটো লৈ আকৌ ঘূৰি গুচি গল। আকৌ কলে যে নহয়, অসমৰ মুছলমানৰ কাৰণে এনেকুৱা ঘটনা সংঘটিত হল। তেওঁ কলে যে অসমৰ মুছলমানে তেওঁলোকক ভোট দিয়া নাই। আৰে যদি তোমালোকক মুছলমানে ভোট দিয়া নাই, কৰিমগঞ্জত কেনেকে জিকিলা? কৰিমগঞ্জততো মুছলমানৰ সংখ্যা 1,75,000 বেছি, আৰু তোমালোক জিকিছে মাত্ৰ 17,000, আমি হাৰিছো মাত্ৰ 17,000। তাৰমানে মুছলমান মানুহে ভোট নিদিয়াকে তোমালোকে কৰিমগঞ্জত জিকিলা। হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধু দুজন সাম্প্ৰদায়িক মানুহ সদায় বন্ধু হয় নহয়। এজন হিন্দু সাম্প্ৰদায়িক মৌলবাদী নেতা হিমন্ত বিশ্ব শৰ্মা, আনজন মুছলমান সাম্প্ৰদায়িক মৌলবাদী নেতা বদৰুদ্দিন আজমল। এই দুইজন বহুত ডাঙৰ বন্ধু। এইবাৰ বদৰুদ্দিন আজমলে কি কৰিলে? কৰিমগঞ্জত গোটেই ভোটবিলাক AIDFৰ ভোটবিলাক চব হিমন্ত বিশ্ব শৰ্মালৈ ট্ৰান্সফাৰ কৰিলে। সেইবিলাকে আপোনালোকে দেখিছে যে বদৰুদ্দিন আজমলৰ পাৰ্টিটোৱে এইবাৰ কৰিমগঞ্জত ইতিহাসৰ আটাইতকৈ কম ভোট লাভ কৰিছে। কিমান 26,000 নে কিমানে ভোট পালে।
কেলে গোটেই AIDF ভোটবিলাক বিজেপিলৈ ট্ৰেন্সফাৰ কৰি দিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110